মাজুলীৰ অন্তৰ্ভুক্ত হলেও মাজুলীৰ মূল ভূখণ্ডৰ পৰা খণ্ডিত হৈ থকা বৃহত্তৰ ভেকেলী চাপৰিৰ ১ নং ভেকেলী, ২ নং ভেকেলী, মদাৰ ভেকেলী আৰু পজাব ভেকেলীৰ বানাকান্তৰ কাষত আজি ১৪ জুলাই তাৰিখে উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক বিতুপন দলে সহিতে বিজেপিৰ এটি সজাতি দল। নামনি মাজুলীৰ মিছামৰাৰ পৰা এখন মেচিন নাৱেৰে ভেকেলী চাপৰিলৈ যোৱা বিতুপন দলে সহ মাজুলী বিজেপিৰ কাৰ্যকৰ্তাসকলে বানাকান্তসকলৰ মাজত খাদ্য সামগ্ৰী প্ৰায় ৩০ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ বৃহত্তৰ ভেকেলী চাপৰি অঞ্চললৈ গৈছিল যদিও বৰ্তমান ২-৩বাৰকৈ বানপানীয়ে বিধ্বস্ত কৰা এই স্পৰ্শকাতৰ অঞ্চলটোৰ জনতাৰ খবৰ ল'বলৈ কোনো জনপ্ৰতিনিধি উপস্থিত হোৱা নাছিল যদিও আজি বিতুপন দলে বৃহত্তৰ অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে সকলো গাঁওবাসীয়ে সমাজকৰ্মী দলেক আগুৰি ধৰি মনৰ ভাৱ প্ৰকাশ কৰা দৃশ্যই শাসকীয় দলটোৰ প্ৰতি থকা আশা আকাংক্ষাবোৰ পৰিস্ফুট কৰে। ইফালে উপস্থিত ৰাইজে এই বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ সন্মুখীন হোৱা বিদ্যুৎ সেৱা, স্বাস্থ্য আদিৰ কথা উল্লেখ কৰাত বিতুপন দলে ৰাইজৰ সন্মুখৰ পৰাই মাজুলী জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি ৰাইজৰ সমস্যাবোৰ সমাধানৰ অনুৰোধ জনায়। ইফালে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক বিতুপন দলে সহ সজাতি দলটোৱে ১ নং ভেকেলী গাঁওখনৰ প্ৰায় ২ কিলোমিটাৰ পথ খোজকাঢ়ি গৈ ২০ৰো অধিক লোকৰ ঘৰত সোমাই বান সমস্যা, খোৱা পানী, স্বাস্থ্য আদিকে ধৰি বিভিন্ন সমস্যাৰ বুজ লয়। কেইবাজনো ৰোগীক চিকিৎসা সাহায্য প্ৰদান কৰাৰ লগতে আয়ুষ্মান অটল অমৃত কাৰ্ডৰ জৰিয়তে ৰোগীসকলে কিদৰে ৰোগৰ চিকিৎসা কৰাব পাৰি, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দ্বাৰা ৰোগীয়ে কিদৰে সুবিধা লাভ কৰিব পাৰি তাৰো আভাস বিভিন্নজন ৰোগীক অৱগত কৰাও দেখা যায়। ইফালে সমাজকৰ্মী বিতুপন দলে চাপৰিটোৰ কণ শিশু এক ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বুজ লোৱাৰ লগতে বানপানীৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ভুগিব লগা সমস্যাসমূহৰো বুজ লয় আৰু চাপৰিবাসী তথা ছাত্ৰ-ছাত্ৰীসকলে ভোগ কৰি অহা সমস্যাসমূহ পূৰণৰ বাবে মাজুলীৰ বিধায়ক ভুৱন গাম আৰু চৰকাৰৰ সৈতে কথা পতাৰো আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে বানপানীৰ দৰে এই দুৰ্যোগৰ সময়ছোৱাত নাৱেৰে মাজুলীৰ পৰা প্ৰায় ৪ ঘণ্টা সময় দূৰত্বৰ এই বৃহত্তৰ ভেকেলী অঞ্চলবাসীয়ে শাসকীয় দলৰ নেতাজনক কাষত পাই সুখ-দুখৰ কথা-বাৰ্তাৰে প্ৰায় ২ ঘণ্টা সময় অতিবাহিত কৰাৰ লগতে অঞ্চলটোত বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া হাতীৰ জাকটোক বন বিভাগৰ দ্বাৰা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। আজি আমি আহিলো আৰু ইয়াতে ১ নং ভেকেলী, ২ নং ভেকেলী, মদাৰ ভেকেলী, পজাব ভেকেলী এনেকুৱা ধৰণে এটা ৪টা অঞ্চলত এটা আইলেণ্ড নিচিনা এটা কিবা বসবাস কৰি আছে। অত্যন্ত ইয়াত কোনো ধৰণৰ যোগাযোগৰ এটা কমিউনিকেশ্যন ব্যৱস্থা নাই আৰু ইয়াত আমি মানুহবিলাক চব নাৱেদি অহা যোৱা কৰি জীৱন নিৰ্বাহ কৰি আছে। আজি আমি আহি ইয়াত দেখিলোঁ অত্যন্ত দুখ লগা এটা পৰিৱেশ এটাই দেখিছোঁ। ইয়াতে হাতীও আহে বোলে, ৰাতি হাতী আহে, ঘৰত আক্ৰমণ কৰে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ কথা আমাক ইয়াৰ জনসাধাৰণে অৱগত কৰিছে। নিশ্চয়কৈ আমি এই কথাবিলাক, এই বিষয়বিলাক আমি জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ আৰু মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়াকো আমি অৱগত কৰিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি ইয়াৰ পৰা গৈ আজি ৰাতি আমি অৱগত কৰিম। গতিকে এই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব নিশ্চয় আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰোঁতে কৈছে যে ইয়াতে আমাৰ আগতে চলাৰৰ পোহৰৰ ব্যৱস্থা আছিলে, সেই চলাৰৰ পোহৰ ব্যৱস্থাবিলাক আকৌ ৰিজেনেৰেট কৰিবৰ কাৰণে ষ্টেপ লোৱা বুলি আমাক জনাইছে। গতিকে নিশ্চয়কৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন ৰাইজৰ ওচৰত দায়বদ্ধ আৰু প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ ওচৰত দায়বদ্ধ আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি আজি আহিছোঁ ইয়াত ভেকেলী চাপৰিত। ইয়াতে আমি আজি অলপ খাদ্য সামগ্ৰী আমি ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ উদ্যোগত আমি খাদ্যবস্তু বিতৰণ কৰিছোঁ। এই খাদ্যবস্তুটোৱে যথেষ্ট নহয়, ইয়াৰ মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হয় জীৱন নিৰ্বাহ কৰি আছে। নিশ্চয়কৈ
আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ এই ইয়াতে বসবাস কৰা লোকসকল অসাক পাব, এই বিষয়ে আমি নিশ্চয় বিধায়ক ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ জিলা প্ৰশাসনক আমি নিশ্চয়কৈ জনাম। গতিকে আজি এই সমস্যাবিলাকৰ খবৰ ল'ব আহিলোঁ আৰু ৰাইজৰ মাজতে খবৰ ল'বলৈ আহিছোঁ। কিমান পপুলেশ্যন আছে ইয়াতে? আমি এতিয়া গম পোৱা মতে ইয়াতে more than 1500 পপুলেশ্যন আছে আৰু ভোটাৰ্ছ হিচাপে ইয়াতে আমাৰ 900 ছামথিং আছে। গতিকে অত্যন্ত এটা জনবহুল অঞ্চল বুলিয়ে ক'ব লাগিব। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল এইটো, যিহেতু মাজুলীৰ এটা ঐতিহ্যৰ লগত জড়িত এটা অঞ্চল, মাজুলীৰ অস্তিত্বৰ কথা আছে। গতিকে মাজুলীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যদি আমি কাম কৰিব লাগে, এই অঞ্চলবিলাকৰো আমি অস্তিত্ব ৰক্ষা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে এইটো আমাৰ ব্যৱস্থা লৈছে। আমাৰ পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলোকে সামৰি বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি শ্ৰেষ্ঠ অসম নিৰ্মাণৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দিনেই নিশাই, আপোনালোকে দেখিছে বাৰিষাৰ সময়ত বৰাকৰ পৰা আদি কৰি ব্ৰহ্মপুত্ৰলৈকে পাহাৰ ভৈয়াম সকলোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে পানীত নামিছে, ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লৈছে, অসমৰ মন্ত্ৰীসকলক জিলাই জিলাই দায়িত্ব দি বানপানীত ক্ষয়ক্ষতি হোৱা সকলো তথ্য ল'বৰ কাৰণে নিৰ্দেশ দিছে, বিধায়কসকলক নিজৰ নিজৰ সমষ্টিত যাবৰ কাৰণে নিৰ্দেশ দিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰ পৰা আদি কৰি বুথ পৰ্যায়ৰ নেতৃত্বলৈকে আমাৰ প্ৰতিটো ৰাইজৰ সমস্যাৰ লগত জড়িত হ'বৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিলে। আৰু এই মৰ্মে আমি আহিছোঁ আৰু আজি দেখিছোঁ, ৰাইজৰ মাজত মত বিনিময় কৰিছোঁ। এই কথাবিলাক নিশ্চয় আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অৱগত কৰিম।